হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ কৰ্মশালাৰ সফল সামৰণি খেলুৱৈক প্ৰদান কৰিলে প্ৰমাণপত্ৰ প্ৰশিক্ষণৰ বাবে সাজু হ'ল 20জন প্ৰশিক্ষক 18জনক ৰেফাৰী ৰূপে নিৰ্বাচিত যোৱা 10 মে'ৰ পৰা দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ কৰ্মশালা দেওবাৰে সফল সামৰণি ঘটিল হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামে আয়োজন কৰা তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰি আহৰণ কৰিলে ৰাছিয়ান সমৰ কলাৰ কৌশল সামৰণি অনুষ্ঠানত হেণ্ড টু হেণ্ড খেলুৱৈসকলে সকলোৰে সন্মুখত দাঙি ধৰিলে এই সমৰ কলাৰ ডেমনষ্ট্ৰেশ্যন তদুপৰি এই অনুষ্ঠানতে খেলুৱৈসকলৰ হাতত একোখনকৈ প্ৰমাণপত্ৰ তুলি দিলে আয়োজকে এই শিবিৰৰ পৰাই 20গৰাকী প্ৰশিক্ষক ৰূপে স্বীকৃতি প্ৰদান কৰি প্ৰশিক্ষণৰ বাবে কৰিলে সাজু তদুপৰি 18গৰাকীক ৰেফাৰী হিচাপে নিৰ্বাচিত কৰিলে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামে অনাগত সময়ত জিলা পৰ্যায়ত এনে কৰ্মশালা আয়োজন কৰা হ'ব বুলি জনালে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সাধাৰণ সম্পাদক দেৱজিৎ গগৈয়ে যেহেতু এই গেমটো নতুন সকলোৱে জানে আমাৰ যিমানখিনি সঁহাৰি পালোঁ আমি অসমৰ বিভিন্ন জিলাৰ পৰা লগতে নৰ্থ ইষ্টৰ 5খন ষ্টেট আছিলে তাৰে 3খন ষ্টেটে সহযোগ কৰিলে বাকীখিনি তেওঁলোকৰ ইনচাৰ্জসকল আহিছিলে আমি অত্যন্ত সুখী যিহেতু আমাৰ এই গেমটোত অসমলৈ প্ৰথমবাৰৰ কাৰণে আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে প্ৰশিক্ষকসকলেও আমাক অত্যন্ত সহযোগ কৰিলে লগতে আমাৰ যিখন কমিটি গঠন কৰিলোঁ কমিটিখনৰ সকলো সদস্য সক্ৰিয়ভাৱে সহযোগ কৰিছে সেইকাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ সকলোলৈকে আমাৰ ইয়াতে যিসকলে পাৰ্টিচিপেট কৰিছিলে তেওঁলোকক আমি প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ল লগতে 20জন প্ৰশিক্ষকক কোৰ্চ হিচাপে আমি প্ৰশিক্ষণৰ কাৰণে তেওঁলোকক সাজু কৰা হৈছে লগতে 18জন ৰেফাৰী চিলেক্ট কৰা হৈছে আমাৰ আগন্তুক সময়ত আমাৰ দেখা যাওক যিসকল আমাৰ এতিয়া ইয়াৰ পৰা আমাৰ বিভিন্ন জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী আহিছে খেলুৱৈ আহিছে তেওঁলোকে বা ইনচাৰ্জ আহিছে তেওঁলোকৰ সহযোগত আমাৰ তেওঁলোকৰ ডিষ্ট্ৰিক্টবিলাকত আমি ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকলে এই সমৰ কলা সুন্দৰ ৰূপত আয়ত্ত কৰিছে বুলি ক'লে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি প্ৰদীপ সিন্দে আগন্তুক 2 বছৰত এছিয়ান গেমছ আৰু 5 বছৰৰ পাছত অলিম্পিকৰ দৰে প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ সমৰ কলা এই আশ্বাস প্ৰদান কৰিছে ফেডাৰেশ্যনৰ সভাপতিগৰাকীয়ে वैसे देखा गया तो मुझे लगा नहीं था यहाँ के बच्चे इतने जल्दी अचीव कर पाएंगे बहुत बेहतरीन उन्होंने परफॉर्म किया है और मुझे आशा है कि अगले आने वाले नेशनल में वो प्रूव कर देंगे और रिज़ल्ट भी अच्छा देंगे स्कोप मार्शल आर्ट के लिए स्कोप हर जगह पे है हम यही सोचते हैं कि सेल्फ डिफेंस एक्चुअल में क्या होना चाहिए हम जो माइंड में सेट कर चुके हैं कि सेल्फ डिफेंस ऐसा है वैसा है हम जो लेके आए हैं हैंड टू हैंड फाइटिंग स्पोर्ट ये एक्चुअली आर्मी पर्सन पुलिस पर्सन सिविल सर्विसेज उनके लिए एक स्पेशली एक मोटिवेशन टिप जैसा ही हुए लेकिन अभी जो हमने स्टार्ट किया है जो स्कूल्स कॉलेजेस इनके जो बच्चे हैं जो स्टूडेंट्स हैं मार्शल आर्ट सीखते हैं उनमें भी एक नया कुछ उमंग इस गेम से मिल रही है और एक बहुत ज़्यादा एडवांटेज ले रहा है अभी लास्ट ईयर में वर्ल्ड मार्शल आर्ट गेम्स हुआ था CSIT का उसके लिए हमारे फेडरेशन ने उज़्बेकिस्तान का टीम भेजा था तो ये नेक्स्ट ईयर से कि CSIT में हमारा ये गेम इंक्लूड हो जाएगा CSIT ये इंटरनेशनल ओलंपिक्स से डायरेक्टली रिकॉग्नाइज है जिसमें स्पोर्ट अकॉर्ड का भी रिकॉग्नाइजेशन है दूसरा अभी यूथ एशियन जो होने वाला है ताशकंद उज़्बेकिस्तान में 2025 में उसमें भी हमारा ये गेम फर्स्ट टाइम इंक्लूड हो रहा है इन फ्यूचर 26-27 में हमारी कोशिश है कि एशियन गेम में जल्द से जल्द आ जाए ओलंपिक के लिए अभी प्रोसीजर चल रहा है उसके लिए भी कुछ टर्म्स कंडीशन होता है वो क्या इजी नहीं है इतना जल्दी 2 साल में तुरंत हो जाए कम से कम 5 years तो वेट करना पड़ेगा উল্লেখ্য যে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম হেণ্ডবল সন্থাৰ কোষাধ্যক্ষ পিকলু ৰয় নেটবল সন্থা অসমৰ সম্পাদক বিজুৰাম বিশিষ্ট ক্ৰীড়া সাংবাদিক চিৰঞ্জীৱ শৰ্মা হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি প্ৰদীপ সিন্দে টেকনিকেল ডাইৰেক্টৰ ৰাহুল মেশ্ৰামৰ লগতে ৰাজ্যিক সন্থাটোৰ বিষয়ববীয়া আৰু খেলুৱৈ তথা প্ৰশিক্ষকসকল
সামৰণি অনুষ্ঠানত উপস্থিত থাকি আনন্দিত অসম হেণ্ডবল সন্থাৰ কোষাধ্যক্ষ পিকলু ৰয়। ফাইটিঙৰ যি আপোনাৰ ইয়াত কৰ্মশালা হৈছে বৰ ধুনীয়া, এইটো খুব কম দেখিবলৈ পায় মানুহ। এনেকুৱা কৰ্মশালাত আমি খেলুৱৈসকলক সদায় উদগনি দিব লাগে, ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিব লাগে। এনেকুৱা কৰ্মশালাৰ পৰাই মানুহ আজি খেলুৱৈসকল সৃষ্টি হয়। গতিকে এই কৰ্মশালাৰ পৰা যিসকল মানে উদ্যোগী লৈছে, যেনেকৈ আমাৰ দেৱজিৎ দাৰ পৰা প্ৰমুখ্যে আদি কৰি তেওঁৰ মানে খেলুৱৈ তেওঁলোকৰ কৰ্মকৰ্তাসকল সন্থাৰ, গতিকে মই বিশেষ ধন্যবাদ দিছোঁ। এনেকুৱা কৰ্মশালা আমাৰ প্ৰতিটো জিলাই জিলাই পাতিলে মই আশা কৰোঁ যাতে প্লেয়াৰসকল ওলাব, আৰু প্লেয়াৰ ওলালে আমাৰ অসমৰ নাম হ'ব, আৰু অসমৰ নাম হ'লে আমাৰ ভাৰতবৰ্ষৰ বুকুত আমাৰ অসমে প্ৰতিষ্ঠিত কৰিব পাৰিম। ক্ৰীড়া অনুৰাগীৰ আশা, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত অসমৰ হেণ্ড টু হেণ্ড খেলুৱৈসকলে স্পৰ্শ কৰক সফলতাৰ উচ্চ শিখৰ। অসমৰ চহৰে নগৰে গাঁৱে ভূঞে ৰোপণ হওক ৰাছিয়ান সমৰ কলা হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ বীজ। চিন্ময় বৰাৰ প্ৰতিবেদন, গোগো স্পৰ্টছ এনে।